ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কৰ্কট ৰাশি জাতক জাতিকাসকল কেনে প্ৰকৃতি হয়, এওঁলোকৰ স্বভাৱ, এওঁলোকৰ বিশেষকৈ স্বভাৱ বা প্ৰকৃতি, ঘৰখনৰ মানুহৰ পৰা কিছু ক্ষেত্ৰত কিয় কষ্ট পায়, সকলোখিনি তথ্য আপোনালোকে জানিব পাৰিব। এওঁলোকৰ স্বভাৱ, প্ৰকৃতি, স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, কেনেধৰণৰ ক্ষেত্ৰত এওঁলোক আগ্ৰহী আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ কেনেধৰণে সন্তুষ্ট কৰিব পাৰি, এই ৰাশিৰ জাতক জাতিকাসকল কেনেধৰণৰ বিশেষকৈ দৃষ্টিভংগীৰে আগবাঢ়ে জানিব পাৰিব। কৰ্কট ৰাশিৰ লোকসকল অতি আৱেগিক হয় বুলি কৈছে। কৰ্কট ৰাশিৰ যিমান জাতক জাতিকা আছে তেওঁলোকে বহুত বেছি আৱেগিক হোৱা দেখা পোৱা যায় আৰু আনৰ জীৱনৰ প্ৰতি গভীৰভাৱে চিন্তিত। নিজৰ কথা চিন্তা কৰি লগতে আনৰ কথা বহুত চিন্তা কৰে। আনৰ মংগলৰ কাৰণে, আনৰ উন্নতিৰ কাৰণে এই ৰাশিৰ জাতক জাতিকাসকলে সদায় চিন্তা কৰে। বিশেষকৈ জন্মস্থানৰ লগত গভীৰভাৱে আকৃষ্ট চন্দ্ৰৰ প্ৰভাৱৰ বাবে এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকল অহৰহ স্থানান্তৰিত কৰা হয়। বিশেষকৈ এওঁলোক দৃঢ় স্বভাৱ আছে, এওঁলোকৰ দৃঢ় স্বভাৱ থাকে, তথাপিও দুৰ্বলতাও আছে। এওঁলোক অলপ পৰিৱৰ্তনশীল। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ স্বত্বত কাম কৰি কোমলতা আৰু নম্ৰতা প্ৰদৰ্শন কৰে। এওঁলোকে হয়তো নিজৰ লক্ষ্যত উপনীত হ'বলৈ পুৰণি ধাৰণা বা বিশ্বাসবোৰ পৰিত্যাগ কৰিব পাৰে বুলি কৈছে। আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ স্বভাৱত বৈপৰীত্যৰ চিন আছে। আনকি এওঁলোকৰ লগত একমত নোহোৱা কোনো সংগী বা বন্ধুকো আওকাণ কৰিব পাৰে। এওঁলোকে কিবা এটা যদি সিদ্ধান্ত লয়, ভাল এটা ডিচিশ্যন লয়, আনে যদি সমৰ্থন নকৰে এওঁলোকে তেওঁলোককো আওকাণ কৰে বুলি কৈছে। সেয়া বন্ধু হওক, সংগীয়ে হওক। এওঁলোকে সন্মানেৰে বা সন্মানৰ বাবে হাহাকাৰ কৰে, সন্মান বিচাৰে। আপুনি যেনেকৈ কাৰোবাক সন্মান কৰে ঠিক সেইদৰে এই ৰাশিৰ জাতক জাতিকাসকলেও সন্মান কৰে আৰু তাৰ বিনিময়ত সন্মান বিচাৰে। মূল্য বেছি নিবিচাৰে, সন্মান কৰক, মানুহে যাতে তেওঁলোকক ভাল পাওক সেইটো চিন্তা কৰে সদায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কৈছে যে মানুহবোৰ বহুত বেছি দয়ালু হয়, বেয়া পৰিস্থিতিটো আকৃষ্ট হোৱাৰ প্ৰৱণতা থাকে। যিমানেই সময় মাত্ৰা নকয় কিয় ঘৰলৈ উভতি যাবলৈ হাহাকাৰ কৰে। অৰ্থাৎ যিমানে কাম বা যিমানে আপোনালোকৰ বন্ধুৰ লগত ব্যস্ত নাথাকক কিয় এই ৰাশিৰ জাতক জাতিকাসকলে ঘৰখনৰ বা পৰিয়ালৰ প্ৰতি চিন্তা এটা থাকে তেওঁলোকৰ। এই ৰাশিৰ জাতক জাতিকাসকলৰ আঙুলিবোৰ অলপ ডাঠ আৰু হাতৰ তলুৱা কোমল আৰু হাতৰ তলুৱাবোৰ অতি আকৃতি বুলি কৈছে। এই ৰাশিত জন্ম লোৱা বিশেষকৈ লোকৰ ডিঙি, বাহুত সচৰাচৰ তিল দেখা পোৱা যায়। মূৰত তিল বা কিছু লোকৰ দাগো থাকে। তাৎপৰ্যপূৰ্ণভাৱে ইহঁত অলপ চঞ্চলতা এই ৰাশিৰ জাতক জাতিকাসকল আৰু গতিৰ বাবে জনাজাত। সেই ইহঁতৰ শাৰীৰিক গঠনৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকল তীব্ৰ বেগত খোজকঢ়া বা দৌৰাত পাকৈত হয় বুলি কৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত মৰমীয়াল হয়, বিশ্বাসযোগ্য আৰু আপোনজনৰ প্ৰতি যত্নশীল। সকলোকে মৰম কৰে, সকলোকে সমান দৃষ্টিৰে চাব জানে এই ৰাশিৰ জাতক জাতিকাসকলে আৰু আনক তৎক্ষণাত বিশ্বাস কৰি লয়। সেই গতিকে কেতিয়াবা বন্ধুৱেও এওঁলোকক বিশেষকৈ প্ৰবঞ্চনা কৰে, চলনা কৰে বুলি কৈছে। আৰু কৈছে যে আপোনজনৰ ঘৰখনৰ মানুহখিনি বিশেষকৈ পিতৃ মাতৃ হওক, ভাই ককাই সকলোৰে লগত বিশেষকৈ মিলা প্ৰীতিৰে থাকে আৰু সকলোৰে কেয়াৰ কৰে, জীৱনসংগীৰ প্ৰতি দয়ালু হয়। কিন্তু কিছুমান ক্ষেত্ৰত এওঁলোকৰ বিশেষকৈ মনটো ঘৰৰ মানুহখিনিয়ে বা বন্ধুবৰ্গই বুজি নাপায় কিছু ক্ষেত্ৰত আৰু এওঁলোক তেতিয়া উত্তেজিত হয়, খং উঠে বুলি কৈছে। সম্পৰ্কবোৰ এওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। আপোনজনৰ সুখৰ বাবে যিকোনো কাম কৰিবলৈ ইচ্ছুক হৈ থাকে এই কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল গৌৰৱান্বিত, গতিকে এওঁলোকে নিজৰ নীতি অনুসৰি জীৱন নিৰ্বাহ কৰে, নিজৰ পচন্দ অনুসৰি জীৱন নিৰ্বাহ কৰি ভাল পায়। যদিও ইহঁতৰ ভিতৰৰ স্বভাৱ যথেষ্ট কোমল, কিন্তু মানুহে দেখাত বিশেষকৈ খঙাল প্ৰকৃতি বুলি ভাবে। কিন্তু যদিও ইহঁতৰ ভিতৰৰ যি ভাৱ বা স্বভাৱ যথেষ্ট কোমল আৰু বাহিৰৰ পৰা ইহঁত অত্যন্ত কঠোৰ নিচিনা লাগে বুলি কৈছে। ঘনিষ্ঠ আপোনজনৰ প্ৰতি এই ৰাশিৰ জাতক জাতিকাসকলৰ এক গভীৰ ভাৱ, তথাপিও এওঁলোক দক্ষ কূটনীতিবিদ আৰু বুদ্ধিমান বুলি কৈছে, আগবাঢ়ি যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল যদি যিকোনো ক্ষেত্ৰতে কঠোৰ পৰিশ্ৰম কৰে, বহুত বেছি হাৰ্ডৱৰ্কিং কৰে, তেন্তে সেই ক্ষেত্ৰত এওঁলোকৰ যি পাৰদৰ্শিতা দেখুৱাব পাৰে, সফলতা অৰ্জন কৰিব পাৰে বুলি কৈছে। এওঁলোকৰ স্মৃতি শক্তি, মনত ৰখাৰ যিটো শক্তিও অতি শক্তিশালী, তৎক্ষণাত মনত ৰাখিব পাৰে। যদিও সংকোচৰ বাবে কেতিয়াবা এনে সুযোগ হেৰুৱাই পেলায় বুলি কৈছে, য'ত এওঁলোকে ভাল প্ৰদৰ্শন কৰিব পাৰিলেহেঁতেন। কিন্তু পাছতহে এওঁলোকে সেইখিনি ফিল কৰে যে এইখিনি মই পাৰোঁ, ইজি, একে সহজ আছিল।
কিন্তু পাছতে সেইখিনি তেওঁলোকে ফিল কৰে। স্বাস্থ্যৰ ফালৰ পৰা বিশেষকৈ অলপ এই ৰাশি জাতক জাতিকাসকলৰ কল্পনা শক্তি বহুত বেছি চহকী। স্বাস্থ্যৰ ফালৰ পৰা এওঁলোকৰ শৰীৰৰ গঠন বহুত বেছি ভাল বুলি কৈছে। এই ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰত কাহ, বদ হজম, গেছ, পেটৰ সমস্যা, যকৃতৰ সৈতে জড়িত সাধাৰণ সমস্যাৰ সন্মুখীন হয় বুলি কৈছে। এই আৰোহীৰ প্ৰভাৱত কেতিয়াবা হতাশা, আৱেগিক সমস্যাৰ সৃষ্টি হয় এই ৰাশিৰ জাতক জাতিকাসকলৰ হ'ব পাৰে। আপোনাৰ অতি বিশেষকৈ সংবেদনশীলতে আপোনালোকৰ যি প্ৰাচনতন্ত্ৰ দুৰ্বল কৰি তোলে, যাৰ ফলত আপোনালোকৰ গেষ্ট্ৰিক আৰু পেটৰ অন্যান্য ৰোগৰ সম্ভাৱনা বেছি বুলি কৈছে। ইয়াৰ উপৰিও কাহ আৰু চকুৰ দুৰ্বলতাই আপোনালোকক দুৰ্বল কৰি তুলিব পাৰে বুলি কৈছে। গতিকে কৰ্কট ৰাশিৰ যিসকল জাতক জাতিকা আছে এইখিনি ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। এই ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে চেলেঞ্জৰ প্ৰভাৱে আপোনালোকৰ স্বজ্ঞাত আৱেগিক আৰু দিবাস্বপ্ন দেখাৰ প্ৰতি প্ৰবল কৰি তুলিব পাৰে। আপুনি ব্যতিক্ৰমী ভাষা আৰু যোগাযোগৰ যি দক্ষতা লাভ কৰিব পাৰে। ইয়াৰ উপৰি এই ৰাশিৰ জাতক জাতিকাসকলৰ বহুত বেছি চোকা মনৰ, দয়ালু আৰু চঞ্চল হোৱাৰ সম্ভাৱনা থাকে। এই ৰাশিৰ জাতক জাতিকাসকল বা মানুহখিনি বিশেষকৈ কিছুমান আধ্যাত্মিক গুণো বহুত বেছি থাকে। আনকি কিছুমানে উন্মাদনাৰ লক্ষণো অনুভৱ কৰিব পাৰে। বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলৰ স্মৃতি শক্তি বহুত বেছি শক্তিশালী, স্বভাৱতে সহজ সৰল, সংবেদনশীল, দয়ালু আৰু ঘৰুৱা হ'ব পাৰে। ব্যক্তিগত সম্পৰ্কত এই ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি, প্ৰথমতে কৈছিলোঁ, মৰমীয়াল, কোমল প্ৰকৃতি, আৱেগিক আৰু ৰোমান্টিক। একে সময়তে কিন্তু কিছু ক্ষেত্ৰত এই ৰাশিৰ জাতক জাতিকাসকল জেদী, স্বত্বাধিকাৰী আৰু আনুগত্যশীলো। আপোনালোকৰ সম্পৰ্কবোৰত অৰ্থাৎ এই ৰাশিৰ জাতক জাতিকাসকল সম্পৰ্কবোৰত অতি দায়বদ্ধ, বুজি পায় সম্পৰ্কৰ কি, ৰিলেশ্যনবোৰ বুজি পায়। স্মৃতি শক্তি শক্তিশালী হোৱাৰ বাবে এওঁলোকে সকলোকে পাহৰি নাযায়। কোনোবা ব্যক্তিয়ে যদি এওঁলোকক এবাৰ সহায় কৰে এওঁলোকে কেতিয়াও পাহৰি নাযায়। যিসকল ব্যক্তিয়ে এওঁলোকক সহায় কৰে, ছাপোৰ্ট কৰে, বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকলে তেনেলোকৰ লগত থাকি ভাল পায়। কিন্তু ঘৰখনৰ কিছুমান মানুহে এওঁলোকক কিছু নিন্দা কৰে, কিছুমান ক্ষেত্ৰত এওঁলোকক বেয়া পায় সত্য কথা কোৱাৰ বাবে, বা বন্ধুবৰ্গই এওঁলোকক কিছুমান ক্ষেত্ৰত নিন্দা কৰে বুলি কৈছে। একে সময়তে এই ৰাশিৰ জাতক জাতিকাসকলে কৈছে যে আৱেগিক স্বভাৱৰ বাবে কাৰোবাৰ ভুল কেতিয়াও পাহৰিব নোৱাৰে, যিয়ে এই ৰাশিৰ জাতক জাতিকাসকল বন্ধুৰ বাবে ভাল আৰু বেয়া দুয়োটাই কৰি তুলিব পাৰে। বিশেষকৈ এই ৰাশিৰ জাতক জাতিকাসকল উজ্জ্বল, অত্যন্ত সাৱধান আৰু সমানে উৎপাদনশীল হ'ব পাৰে বুলি। এই ৰাশিৰ জাতক জাতিকাসকলক কৈছে যে সম্পূৰ্ণৰূপে বুজি পোৱাৰ আগতে অনুভৱ কৰে, আপোনজনৰ অনুভৱবোৰ বুজি পায়। এওঁলোকে চিন্তা নকৰাকৈ নিজৰ আপোনজনক ৰক্ষা কৰে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ স্মৃতি, আৱেগ আৰু অন্তৰ্দৃষ্টি মিশ্ৰণৰ দ্বাৰা পৰিচালিত হৈ জীৱনৰ মাজেৰে আগবাঢ়ি যায়। এই পৰিচয়টো কৰ্কট ৰাশিৰ লোকসকলৰ বা কৰ্কট ৰাশিৰ সকলো দিশ বুজিবলৈ এক দুৱাৰমুখ বুলি কৈছে। কোমল অথচ শক্তিশালী, ব্যক্তিগত অথচ উগ্ৰভাৱে আনুগত্যশীল, গভীৰভাৱে বিশেষকৈ এওঁলোকে আনৰ মনৰ ভাৱবোৰ বুজি পাবলৈ চেষ্টা কৰে আৰু সেই অনুসাৰে এওঁলোকে আনৰ মনবোৰ পঢ়িবলৈ জানে, বুজিবলৈ জানে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে কোনখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগে, কেনেধৰণৰ পৰিস্থিতিত কেনেধৰণে বিশেষকৈ পদক্ষেপ ল'লে উপকৃত হ'ব। বিশেষকৈ যদি আপুনি আৱেগিক তথাপিও কৰ্মক্ষেত্ৰত আপুনি অতি দৃঢ় প্ৰতিজ্ঞ আৰু মনোনিৱেশ কৰা, আপুনি দয়ালু আৰু যত্ন লোৱা আৰু লালন পালন কৰা কামবোৰ আপোনালোকৰ বাবে সৰ্বোত্তম। আপুনি অনুভৱ কৰিব লাগিব যে আপুনি সংস্থাটোৰ এটা পৰিৱৰ্তন আনিছে। আপোনালোকৰ অৱদান সৰু হ'ব পাৰে কিন্তু আপোনাক সন্তুষ্টি কঢ়িয়াই আনিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে স্বতন্ত্ৰভাৱে কাম কৰাটো পচন্দ কৰে। অত্যধিক দায়িত্বৰ বাবে ভয় খায় কিছু ক্ষেত্ৰত, কিন্তু আপুনি গুৰুত্বপূৰ্ণ কামবোৰ সঠিকভাৱে ন্যূনতম বিপদৰ সৈতে সময়মতে আৰু সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব চেষ্টা কৰিব। আপোনালোকৰ কেৰিয়াৰত বহুত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে মাজে মাজে। আপুনি বৌদ্ধিক, সৃষ্টিশীল আৰু মানুহক পঢ়ি আৰু তেওঁলোকৰ প্ৰয়োজনীয় কথাবোৰ আগতীয়াকৈ অনুমান কৰাত অবিশ্বাস্যভাৱে ভাল। আপোনালোকৰ অন্তৰ্দৃষ্টি অতি শক্তিশালী। এই চাৰিটাৰ প্ৰতিভাৰ সমন্বয়ে আপোনালোকৰ কেৰিয়াৰত সফল কৰি তুলিব পাৰে বুলি কৈছে। ইয়াৰ উপৰি ই আপোনালোকৰ সুস্থ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব। এজন বিশেষকৈ ভাল সমস্যা সমাধানকাৰী আৰু এজন নেতা হিচাপে আপোনালোকে প্ৰতিষ্ঠিত হ'ব পাৰিব। আপোনালোকৰ অধীনস্থ বা সহকৰ্মীসকলে আপোনালোকক এজন পৰিচালক হিচাপে সন্মান কৰিব, কাৰণ আপুনি কথাবোৰ সঠিকভাৱে বুজি পায়। সহকৰ্মী আৰু বিশেষকৈ কৰ্মচাৰীসকলক পথ প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ কেৰিয়াৰক বিশেষকৈ আপোনালোকে গুৰুত্ব দিয়ে। আপুনি উৎকৃষ্ট মানুহৰ দক্ষতাৰ অধিকাৰী আৰু সেই আপোনালোকৰ কৈছে যে দলৰ যি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ দলৰ দৃঢ় প্ৰতিজ্ঞ আৰু মনোনিৱেশ কৰা লোক বাছি লয়, যি আপোনালোকৰ কেৰিয়াৰৰ লগতে তেওঁলোকৰ কেৰিয়াৰকো প্ৰসাৰিত কৰে।
এনে এটা ক্ষেত্ৰত কেৰিয়াৰ গঢ়িবলৈ পচন্দ কৰে এই ৰাশিৰ জাতক জাতিকাসকলে য'ত অন্তৰ্দৃষ্টি আৰু সমৰ্থনৰ প্ৰয়োজন। যদি আপোনালোকৰ নিৰাপত্তাহীনতা বা লাজ এৰি দিয়ে তেন্তে আপুনি আপোনালোকৰ কেৰিয়াৰত জিলিকি উঠিব পাৰে। গতিকে লাজবোৰ পৰিহাৰ কৰিব লাগিব, তেতিয়াহে সফল হ'ব পাৰিব কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে। আপুনি কাম আৰু কামবোৰ আপোনালোকে আপোনাৰ ওপৰত নিযুক্তি দিয়াৰ মুহূৰ্ততে ল'বলৈ আৰম্ভ কৰিব। সেইবোৰ সম্পূৰ্ণ নকৰালৈকে আপুনি ৰৈ নাথাকিব। আপোনালোকৰ ব্যক্তিগত দৃঢ়তাৰ বাবে আপুনি আপোনালোকৰ কেৰিয়াৰক শক্তিশালীভাৱে চম্ভালিব পৰাৰ যি ক্ষমতা সেইখিনি আপোনালোকৰ আছে। এই ৰাশিৰ জাতক জাতিকাসকলে সদায় কঠোৰ পৰিশ্ৰম উপভোগ কৰে আৰু অন্তৰ্দৃষ্টিৰে বিশেষকৈ জানিবলৈ সহায় কৰে। কেতিয়াবা এটা ভাল কামৰ বাবে এওঁলোকে সন্মানিত হয় বুলি কৈছে। ঘৰখনৰ দায়িত্বখিনি সুন্দৰভাৱে বুজি পায়, পৰিয়ালৰ দায়িত্ব বুজি পায়। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ বছৰটো ভালদৰে পাৰ হওক। ধন্যবাদ।